নমস্কাৰ মই দেবেন ওৰাং সদৌ সমাজ বিশেষ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু আমি বিশেষ উদ্দেশ্যেৰে জনাব বিচাৰোঁ যে 2008 চনত গঠন হোৱা সোণাপুৰৰ যিটো ডন বস্কো কি কয় ডন বস্কো মহাবিদ্যালয় ইউনিভাৰ্চিটি তাতে মানে বহুত কেলেংকাৰী হৈছে মানে কেলেংকাৰী এইটোৱে কেলেংকাৰী তাতে যিটো বাউণ্ডাৰী ৱাল ভাঙা গৈছে তাতে ষ্টেট অৰ্ডাৰ আছেই তাৰপিছত কিয় মানে তাৰ সেইটো তলপত কৰা হৈছে উচ্ছেদ কৰা হৈছে আৰু তাৰে যিটো উপজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়া তেখেতে সম্পূৰ্ণ এই কথাটো অৱগত আৰু তেখেতৰ নিৰ্দেশত এই কৰ্মকাণ্ড হৈছে আৰু আমি ইতিমধ্যে আমি গম পাইছোঁ বিশ্বজিৎ শইকীয়া যিটো মানে তাৰ নম্বৰবোৰ কৰ্তৃপক্ষক ধন দাবী কৰিছে আৰু তেখেতৰ সংগোপান যিটো প্ৰিণ্ট মিডিয়া আমাৰ দৈনিক ডেকা তেখেতৰ নিৰ্দেশতে তেখেতৰ ধন দাবী কি কাৰণত এইটো কৰা হৈছে কাৰণ এটা শিক্ষানুষ্ঠানক ধ্বংস কৰা যি পৰিকল্পনা কৰা হৈছে বা তাতে দুখীয়া ল'ৰা ছোৱালী সকলোৱে অধ্যয়ন কৰি আছে তাৰপিছতো এইটো কিয় ধ্বংস কৰা হৈছে সেইটো আমি উল্লেখ কৰিছোঁ আৰু সদৌ সমাজ বিশেষ ছাত্ৰ সন্থাই এটাই কথা ক'ম এই শিক্ষানুষ্ঠানটো ধ্বংস কৰিবলৈ আমি কেতিয়াও নিদিওঁ আৰু এইটো ধ্বংস কৰা কি কাৰণে কৰা হৈছে কাৰ স্বাৰ্থত কৰা হৈছে কাৰ নিৰ্দেশত এইটো তদন্ত হ'ব লাগিব আৰু আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছোঁ আৰু এইটো ৰুদ্ধ হ'ব লাগিব এইটো বন্ধ কৰিবই লাগিব আৰু ইয়াত যিটো বিশ্বজিৎ শইকীয়া আৰু জনৈক প্ৰতিদিন টাইমৰ এজন আগশাৰীত প্ৰিণ্টিং মিডিয়াৰ ৰিপৰ্টাৰ তেখেতৰ ওপৰত তদন্ত হ'ব লাগিব কি কাৰণত ধন দাবী কৰিব লাগিব এতিয়া মানে ভিডিঅ' ভাইৰেলিং হৈছে কল ৰেকৰ্ডিং হৈছে এইটো কি কাৰণে হ'ব পাৰে গতিকে এই সম্পূৰ্ণ তদন্ত আমাক লাগিব আৰু এইটো কাৰ স্বাৰ্থত কৰা হৈছে নে আদানী আম্বানীক সেইডোখৰ মাটি দিবৰ কাৰণে এইটো কৰা হৈছে এইটো সম্পূৰ্ণ তদন্ত কৰিব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি হস্তক্ষেপ দাবী কৰিব নমস্কাৰ আমি সদৌ সমাজ ছাত্ৰ সন্থাৰ বিশেষভাৱে গম পাইছোঁ যিহেতু সোণাপুৰত অৱস্থিত আমাৰ ডন বস্কো ইউনিভাৰ্চিটিত যি হেভেকশ্যন হৈছে বা উচ্ছেদ হৈছে আমি দুখ প্ৰকাশ কৰিছোঁ যিহেতু এটা শিক্ষানুষ্ঠান ধ্বংস কৰাটো আমি কেতিয়াও মানি নলওঁ কিয়নো আমি বিশেষকৈ আকৌ গম পাইছোঁ আমাৰ অসম জিলাৰ আয়ুক্তই ক'ৰ পৰা সাহস পালে বিশ্বজিৎ শইকীয়া যে উচ্ছেদ কৰিলে কোৰ্টৰ পৰা 3টা ষ্টে অৰ্ডাৰ আহিছে এই ষ্টে অৰ্ডাৰ কাৰ তাত পিছত মানে মানুহ কোনোবা শক্তি হ'ব পাৰে সেইটো কাৰণে কৈছে কেনেকৈ উচ্ছেদ কৰিলে গোটেই তাত বিভিন্ন জনগোষ্ঠীৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী তাত পঢ়া এটা অধ্যয়ন কৰি আছে সেই অনুষ্ঠানটো ভাঙিবৰ পৰা সাহস পাইছে তেতিয়াহ'লে আৰু আমাৰ প্ৰতিদিন টাইমৰ কমল যদি ডেকাৰ নামৰ ধুৰন্ধৰ সাংবাদিকৰ বাবে বিশেষকৈ আমি গম এইটোও পাইছোঁ যে ধন দাবী ক্ষেত্ৰত এই ধন দাবী কৰাৰ সাহসটো ক'ৰ পৰা পাইছে এই অনুষ্ঠান আমাৰ শিক্ষা অনুষ্ঠান হয় এই শিক্ষা অনুষ্ঠান বৰবাদ কৰাৰ সাহস পালে আজি আমাৰ আয়ুক্ত মহোদয়ে বিশ্বজিৎ শইকীয়া ডাঙৰীয়াই চব চাব লাগিছে কিয় কৰিছে নিশ্চয় কোনোবা সাহস দিছে গতিকে আমি এইটো উচিত তদন্ত হ'ব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি তদন্তৰ কাৰণে অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ আৰু এইটো ম্যাদী মাটি কেনেকৈ কৰিলে গোটেই উচিত তদন্ত হ'ব লাগিব আৰু যেতিয়ালৈকে তদন্ত নহয় ইয়াত পৰিণাম বা ইয়াত যদি মানে আমাৰ বিশ্বজিৎ শইকীয়া যদি ইয়াৰ পৰা যদি কিবা ব্যৱস্থা নলয় কিন্তু আন্দোলন কৰাৰ আমি সাজু আছোঁ কিন্তু ছাত্ৰ সমাজৰ কামেই হৈ আছোঁ কিন্তু আজি ডন বস্কো এটা হৈছে একদম দৰিদ্ৰ সীমা ল'ৰা ছোৱালী বাহিৰত যায় পঢ়িব নোৱাৰে কিবা সুবিধা নাই পইচাৰ অভাৱ কাৰণে এটা অনুষ্ঠানে নৰ্থ ইষ্টৰ ইয়াত ল'ৰা ছোৱালী পঢ়ে হাজাৰ ল'ৰা ছোৱালী পঢ়ে এই বাউণ্ডেৰীটো কিয় ভাঙিলে উচ্ছেদটো কিয় কৰিলে এনেকুৱা এইবিলাক যদি নচলিব গতিকে আমি মুখ্যমন্ত্ৰীক মহোদয়ক আমি দাবী জনাইছোঁ হস্তক্ষেপ কৰিব জনাইছোঁ কৰিছোঁ যিহেতু এইটো অতি বেছিকৈ তদন্ত হ'ব লাগিব আৰু এই যে উচ্ছেদ কৰিছে আমাৰ আয়ুক্ত মহোদয়
বিশ্বজিৎ জিলাৰ খুমুৰ জিলাৰ আয়ুক্ত আমাৰ বিশ্বজিৎ শইকীয়া ইয়াৰ তদন্ত হ'ব লাগে উত্তৰ আমাক লাগিব জনাৰ্থ কিন্তু আমি সদৌ ছাত্ৰ সদায় বহি নাথাকোঁ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কথা আছে গতিকে মই মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ অতি শীঘ্ৰে তদন্ত হ'ব লাগিব এই 10-20 দিন ভিতৰতে যে সেটেলমেণ্ট নহয় ইয়াৰ কিন্তু আন্দোলন কৰিব আমি সাজু হ'ব সকলোকে নমস্কাৰ বহুত দুখৰ বিষয় আজি আমি আকৌ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ এটা প্ৰেছ বিবৃতি দিব লগা হৈছে যেহেতু সোনাপুৰত থকা ডন বস্কো ইউনিভাৰ্চিটি যেটো বাউণ্ডাৰী ৱাল আছিলে সেই বাউণ্ডাৰী ৱাল উইদাউট ইনফৰমেশ্যন উইদাউট পাৰমিশ্যন অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অৰ এনিবডি এলছ কোনো সেকেন্ড পক্ষ থাৰ্ড পক্ষ লগ লাগি তাতে সেই বাউণ্ডাৰী ৱালবিলাক ধ্বংস কৰিছে ডিষ্ট্ৰয় কৰিছে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা স্পষ্টকৈ ক'ব খোজো যেহেতু ডন বস্কো ইউনিভাৰ্চিটি এইটো মাত্ৰ এটা অনুষ্ঠান নহয় ইয়াতে হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে সেই ভৱিষ্যতলৈ কোনোবা খেলা খেলিব আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বহি থাকিম এইটো কিন্তু হ'ব নোৱাৰে সেইকাৰণে স্পষ্টকৈ কৈছোঁ যিবিলাক মানুহে তাতে ইনভলভ হৈ আছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে সেইবিলাক ব্যক্তিসকলক ধুৰন্ধৰ ব্যক্তিসকলক ধৰিব লাগিব কাৰণ আমি শুনিবলৈ পাইছোঁ যে তেখেতসকলে যিবিলাক ব্যক্তি তাতে ইনভলভ আছে ডিষ্ট্ৰয় কৰা সেইবিলাক ব্যক্তিয়ে ধন দাবীও কৰিছে আৰু এনেকুৱা ধন দাবী কৰিছে বহুত হিউজ এমাউণ্ট সিহঁতে সাহস ক'ত পালে আমাৰ ডিষ্ট্ৰিক্ট ডিচি আছে প্ৰশাসন আছে প্ৰশাসন ডিচি সকলক বাদ দি কেনেকৈ যে সিহঁতে সাহস পাইছে এতিয়াতো আমাক উমানো লাগিছে যে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰবিলাকো তাতে জড়িত থাকিব পাৰে CDC সেইকাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি সকীয়াই দিছোঁ যেহেতু ডন বস্কো ইউনিভাৰ্চিটি ভৱিষ্যত বনোৱাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী তাতে আহে আৰু পঢ়ি আছে বা পঢ়িব ইন ফিউচাৰ যাতে সেই অনুষ্ঠান যাতে ধ্বংস কৰিবৰ কাৰণে যিবিলাক ব্যক্তি জড়িত হৈ আছে আপোনালোকে অতি শীঘ্ৰে সিহঁতক কৰায়ত্ব কৰক এৰেষ্ট কৰক আৰু উচিত শাস্তি দিয়ক সেইখিনিকে ক'ব খুজিছোঁ ধন্যবাদ